জনাইছো এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ তৰফৰ পৰা ৰাজ্যবাসীৰ বাবে কেইবাটাও বৃহৎ ঘোষণা কৰা হৈছে ৪৭টাকৈ বৃহৎ ঘোষণা কৰিছে কেবিনেটে য'ত অৰুণোদয় আঁচনি ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি নিযুত মইনা আৰু যিসকলে ২ লাখ টকাকৈ পাব তালৈ কেইবাটাও বৃহৎ ঘোষণা আছে কি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী আৰু আজি কেবিনেটত তাৰ তথ্য লৈ অহাৰ চেষ্টা কৰিছো জনাইছো টাইম এট বিগ ব্ৰেকিং এই মুহূৰ্তত ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ ৪৭টাকৈ বৃহৎ ঘোষণা টেক্সট আপডেট লোৱাৰ বাবে মই অনুৰোধ কৰিছো ৪৭টাকৈ বৃহৎ ঘোষণা কৰিছে অৰুণোদয় আঁচনিক লৈ প্ৰথমটো ঘোষণা অৰুণোদয় আঁচনিৰ যিসকল হিতাধিকাৰী আছে তেওঁলোকৰ বাবে ডাঙৰ খবৰ কিয়নো অৰুণোদয় 3.0 অতি সোনকালে ৰাজ্য চৰকাৰ অৰুণোদয় আঁচনি ৩ৰ বাবে সাজু হৈছে কেতিয়াৰ পৰা আৰম্ভ হ'ব অৰুণোদয় আঁচনি প্ৰথমত সামৰি লোৱা হৈছিল ১৯ লাখক এয়া ফাৰ্ষ্ট যি অৰুণোদয় আছিল অৰুণোদয় দ্বিতীয়ত সামৰি লোৱা হৈছিল ২৭ লাখ হিতাধিকাৰীক আৰু এইবাৰ অৰুণোদয় তৃতীয় আহি আছে বা 3.0 আহি আছে য'ত নতুনকৈ প্ৰায় ২০ লাখ হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰা হ'ব আপুনি যদি অৰুণোদয় আঁচনি পোৱা নাই এই খবৰ আপোনাৰ বাবে ৪৭ লাখ লোকলৈ বৃদ্ধি পাব অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা নতুনকৈ ২০ লাখক দিয়া হ'ব অৰুণোদয় ৩ৰ বাবে আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক হ'ব অৰ্থাৎ আধাৰ কাৰ্ড থাকিব লাগিব ৰেচন কাৰ্ড থাকিব লাগিব তেতিয়াহে আপুনি অৰুণোদয় আঁচনি পাব অৰুণোদয় আঁচনিৰ আধাৰ আৰু ৰেচনৰ সৈতে অৰুণোদয়ক লিংক কৰিব চৰকাৰে অৰুণোদয়ক লৈ অনুষ্ঠিত হ'ব নিৰ্বাচনী প্ৰক্ৰিয়া কেতিয়াৰ পৰা আৰম্ভ হ'ব সেয়াও আজি মুখ্যমন্ত্ৰীয়ে বৰ্ণনা কৰিছে ৰেচন আৰু আধাৰ নাথাকিলে হিতাধিকাৰীয়ে অৰুণোদয় নাপাব অৰুণোদয় ৩ শীঘ্ৰে আৰম্ভ হ'ব ২০ লাখ নতুনকৈ দিয়া হ'ব সৰ্বমুঠ ৪৭ লাখ হ'ব আৰু ছেপ্টেম্বৰ মাহৰ পৰা অৰুণোদয় ৩ৰ বাবে হিতাধিকাৰী নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হ'ব দ্বিতীয়টো ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম যিসকলে ২ লাখ টকাৰ বাবে ১ লাখ টকাৰ বাবে আবেদন কৰিছিলে ২ লাখ টকাৰ আঁচনিক লৈ ডাঙৰ সিদ্ধান্ত লৈছে কেবিনেটে আপুনি যদি এই আঁচনিত আবেদন কৰিছে এই বাতৰি আপোনাৰ বাবে প্ৰথম পৰ্যায়ৰ সাক্ষাৎকাৰ নাইবা ইণ্টাৰভিউ ইতিমধ্যে সমাপ্ত কৰা হৈছে এই ২ লাখ টকাৰ ১ লাখ টকা চৰকাৰে দিব ১ লাখ টকা আপুনি দীঘলীয়া সময়ৰ পিছতে উভতাই দিব লাগিব প্ৰথম বছৰত ৩০,০০০ যুৱক যুৱতীক এই টকা প্ৰদান কৰা হ'ব তেওঁলোকৰ জিলা পৰ্যায়ৰ ইণ্টাৰভিউ বা সাক্ষাৎকাৰ ১৬ আগষ্টত হ'ব আৰু ৫ ছেপ্টেম্বৰত এই সাক্ষাৎকাৰ প্ৰক্ৰিয়া সমাপ্ত হ'ব অৰ্থাৎ ১৬ আগষ্টৰ পৰা ৫ ছেপ্টেম্বৰৰ ভিতৰত হ'ব ৩০ ছেপ্টেম্বৰত ৩০,০০০ যুৱক যুৱতীক ২ লাখ টকাকৈ চৰকাৰে প্ৰদান কৰিব ২ লাখ টকাকৈ চৰকাৰে প্ৰদান কৰিব নিযুত মইনা আঁচনিক লৈ চৰকাৰে ডাঙৰ সিদ্ধান্ত লৈছে ছাত্ৰীসকলৰ বাবে ছোৱালীসকলৰ বাবে ডাঙৰ খবৰ ৭ আৰু ৮ আগষ্টত নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰা হ'ব নিযুত মইনাক লৈ বৃহৎ ঘোষণা কৰিছে ৩ লাখ ছোৱালীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব নিৰ্বাচন প্ৰক্ৰিয়া অতি শীঘ্ৰে আৰম্ভ হ'ব আজি এই কথা মুখ্যমন্ত্ৰীয়ে নিজেই বৰ্ণনা কৰিছে ২০২৫ৰ ভিতৰত সম্পূৰ্ণ হ'ব গুৱাহাটী উত্তৰ গুৱাহাটী দলঙৰ বাবে ৩০০ কোটি টকা ধাৰ্য কৰা হৈছে আৰু ২০২৫ৰ ভিতৰত এই সম্পূৰ্ণ প্ৰক্ৰিয়া সম্পন্ন হ'ব স্কিল ইউনিভাৰ্চিটিৰ উপাচাৰ্যৰ বয়স ২ বছৰলৈ বৃদ্ধি কৰা হৈছে আৰু এটা বৃহৎ সিদ্ধান্ত কেবিনেটে লৈছে প্ৰব্ৰজিত শ্ৰমিক আৰু অসংগঠিত শ্ৰমিকৰ বাবে ডাঙৰ ঘোষণা তেওঁলোকে যিসকলে ৰেচন কাৰ্ড পোৱা নাই তেওঁলোকে ৰেচন কাৰ্ড পাব ই-শ্ৰম পৰ্টেলত নাম পঞ্জীয়ন কৰিছিলে এই শ্ৰমিকসকলে ইয়াৰ প্ৰায় ১২ লাখ শ্ৰমিক আছিলে এই ১২ লাখ শ্ৰমিকৰ ৬ লাখে ৰেচন কাৰ্ড পালে কিন্তু ৬ লাখে এতিয়াও ৰেচন কাৰ্ড পোৱা নাই ২০২৩ চনৰ এপ্ৰিলৰ ভিতৰত যিসকলে আবেদন কৰিছিলে আৰু যি ৬ লাখে ৰেচন কাৰ্ড পোৱা নাই তেওঁলোকে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব চৰকাৰে তেওঁলোকক ৰেচন কাৰ্ড দিব বাকী থকা ৬ লাখেও শীঘ্ৰেই ৰেচন কাৰ্ড লাভ কৰিব আৰু এই কথা মুখ্যমন্ত্ৰীয়ে বৰ্ণনা কৰিছে অৱশ্যে ২০২৩ চনৰ এপ্ৰিলৰ পূৰ্বে তেওঁলোকে পঞ্জীয়ন কৰিব লাগিব যদিহে আপুনি ই-শ্ৰমত আবেদন কৰিছিলে ৰেচন কাৰ্ড পোৱা নাই এই খবৰ আপোনাৰ বাবে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা সুচাৰুৰূপে যাতে অনুষ্ঠিত কৰিব পৰা যায় তাৰ বাবে উপায়ুক্তৰ সৈতে আলোচনা কৰিছে আৰু এইদৰে মুখ্যমন্ত্ৰীয়ে আজি ৪৭টাকৈ বৃহৎ ঘোষণা কৰিছে আমাৰ লগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্তব্য আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ অৰুণোদয় 3.0 অৰ্থাৎ অৰুণোদয় আমি প্ৰথম আৰম্ভ কৰিছিলোঁ ১৯ লাখ হিতাধিকাৰীৰে অৰুণোদয় 2.0 আমি সামৰি লৈছিলোঁ ২৭ লাখ হিতাধিকাৰী এতিয়া অৰুণোদয় 3ত আমি সিদ্ধান্ত লৈছোঁ যে আৰু আমি প্ৰায় আপোনালোকে আমি আৰু ২০ লাখ হিতাধিকাৰী এই আঁচনিৰ আমি অধীনলৈ আনিব খুজিছোঁ
যদি 20 লাখ হিতাধিকাৰীক এই আঁচনিৰ অধীনলৈ আনো তেতিয়াহ'লে এই আঁচনিৰ অধীনত বেনিফিটেড পৰিয়ালৰ সংখ্যা 47 লাখলৈকে বৃদ্ধি পাব। আমি অৰুণোদয় 2.0 আধাৰ আৰু ৰেচন কাৰ্ডৰ লগত জড়িত নাছিলে। তাৰ কাৰণে মই যোৱাকালি পৰহি যেতিয়া উপায়ুক্তৰ সন্মিলন আৰম্ভ হৈছিল মই কৈছিলোঁ যে কিছুমান অৰুণোদয় হিতাধিকাৰী অবাঞ্ছিত লোকৰ হাতলৈকেও যোৱাৰ কিছু তথ্য আমাৰ হাতলৈ নিৰ্বাচনৰ সময়ত আহিছিলে। সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত কৰিছোঁ যে অৰুণোদয় আঁচনিটো পাবৰ কাৰণে ৰেচন কাৰ্ড থাকিবই লাগিব। আৰু যদি ৰেচন কাৰ্ড কাৰোবাৰ থাকে তেতিয়াহ'লে তাৰ আধাৰো থাকিব লাগিব। অৰ্থাৎ অৰুণোদয় উইল বি লিংক উইথ আধাৰ এণ্ড ৰেচন কাৰ্ড। সেইকাৰণে বৰ্তমানলৈকে পাই থকা অৰুণোদয় হিতাধিকাৰী আৰু নতুনকৈ 20 লাখ যি হিতাধিকাৰী হ'ব তাৰ কাৰণে এটা নতুন নিৰ্বাচনী প্ৰক্ৰিয়া এটা আৰম্ভ হ'ব। অৱশ্যে যেতিয়ালৈকে নতুন বেনিফিচিয়াৰী নিৰ্বাচন নহয় তেতিয়ালৈকে পুৰণাসকলে অৰুণোদয় পাই থাকিব। কিন্তু যেতিয়া নতুন হিতাধিকাৰী হ'ব বৰ্তমানে পাই থকা সকলোৱে নাপাবও পাৰে। যদি তেওঁলোকৰ ৰেচন কাৰ্ড নাই বা তেওঁলোকৰ আধাৰ নাই তেতিয়া তেওঁলোকে নাপাবও পাৰে। অহা ছেপ্টেম্বৰ মাহৰ পৰা আমি অৰুণোদয় হিতাধিকাৰী 0.3 কাৰণে অৰুণোদয় 0.3 এই হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিম। আৰু এই কামটো যাতে খুব সুষমভাৱে, কাৰণ অৰুণোদয় হিতাধিকাৰী প্ৰায় ডাবল হৈ যাব, আজিতকৈ দুগুণ হৈ যাব। আজি 27 লাখ আছে তেতিয়া প্ৰায় 47 লাখ হ'ব। ডাবল নহ'ব, অকণমান ডাবলতকৈ কম হ'ব। গতিকে এইবাৰ যাতে অৰুণোদয়ত প্ৰত্যেকটো ৰেচন কাৰ্ড থকা পৰিয়াল, প্ৰত্যেকটো হয়তো নহ'ব, 80% হ'ব। ৰেচন কাৰ্ড প্ৰায় 55 লাখৰ আছে, আমাৰ অৰুণোদয় 47 লাখ। কিন্তু যিহেতু অৰুণোদয়ত ক্ৰাইটেৰিয়া আছে, 4খন গাড়ী থাকিলে নাপায়, মন্ত্ৰী MLA পৰিয়ালে নাপায়, পঞ্চায়তৰ পৰিয়ালে নাপায়, সেইকাৰণে আমি ভাবিছোঁ যে 47 লাখ উইল বি এ ছাফিচিয়েণ্ট নাম্বাৰ যোগ্যজনক দিবৰ কাৰণে। আৰু তাৰ গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো আমি ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ কৰিম। তাৰ বিষয়েও জিলা উপায়ুক্তসকলৰ লগত পুংখানুপুংখভাৱে আমি আলোচনা কৰিম। কেবিনেটত এটা সিদ্ধান্ত হয় যে আমাৰ বহুত মাইগ্ৰেণ্ট লেবাৰ আৰু আনঅৰ্গেনাইজ ছেক্টৰৰ লেবাৰ শ্ৰম পৰ্টেলত তেওঁলোকে ৰেজিষ্টাৰ কৰিছিল 2021 চনৰ পৰা 2023 চনৰ ভিতৰত। শ্ৰম পৰ্টেলত ৰেজিষ্টাৰ কৰা শ্ৰমিকৰ সংখ্যা আছিল 12 লাখ। এই 12 লাখ শ্ৰমিকৰ 6 লাখে ৰেচন কাৰ্ড পাইছিলে, বাকী 6 লাখে ৰেচন কাৰ্ড পোৱা নাই। আজি আমি কেবিনেটত আলোচনা কৰি এই ব্যক্তিসকল যদি সঁচাকৈয়ে আনঅৰ্গেনাইজ লেবাৰ হয় আৰু সঁচাকৈয়ে যদি তেওঁলোকে 2023 চনৰ এপ্ৰিলৰ আগতে, বহুতে 2 দিনত নতুনকৈ পঞ্জীয়ন কৰিছে, সেইটো নহয়, 2023 চনৰ এপ্ৰিলৰ আগত যদি পঞ্জীয়ন কৰিছিলে আৰু তেওঁলোক যদি ৰেচন কাৰ্ড পোৱাৰ যোগ্যতা, আদাৰৱাইজ যোগ্যতা আছে, তেনেকুৱা 6 লাখ পৰিয়ালক আমি নতুনকৈ ৰেচন কাৰ্ড দিবৰ বাবে আজি কেবিনেটে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু মই ভাবোঁ যে যিসকলে 23 চনৰ এপ্ৰিলৰ আগতে শ্ৰম পৰ্টেলত নিজক পঞ্জীয়ন কৰিছিলে তেওঁলোকে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰে। কিন্তু নতুনকৈ শ্ৰম পৰ্টেলত পঞ্জীয়ন কৰি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব নোৱাৰিব। আপোনালোকে জানে যে অসমৰ স্বচ্ছ নিযুক্তি এটা ভাৰতবৰ্ষ পৰ্যায়তো চৰ্চিত হৈছে। অহা যি আমাৰ পৰীক্ষা হ'ব 3য় আৰু 4ৰ্থ শ্ৰেণী, এটা পৰীক্ষাত 11 লাখ পৰ্যন্ত প্ৰাৰ্থী হৈছে। গতিকে জিলা উপায়ুক্তৰ সন্মিলনীত আমি আলোচনা কৰিলোঁ
যে কেনেকৈ আমি অতি সুন্দৰভাৱে এইবাৰো স্বচ্ছতাৰে সৈতে এই পৰীক্ষাটো সম্পূৰ্ণ কৰিব পাৰোঁ। তৃতীয়তে আৰু এটা বিষয় আলোচনালৈকে আহিছিলে যে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি। এই নিযুত মইনা আঁচনিখন অহা 7 বা 8 আগষ্টৰ পৰা আমি প্ৰপত্ৰ বিতৰণৰ কাম আৰম্ভ কৰিম। তাৰ আগতে এই আঁচনিখনৰ ওপৰত এখন আমাৰ সাংবাদিক মেলো হ'ব, আমি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিম। আৰু এই আঁচনিখনত যিহেতু 3 লাখ ছোৱালীয়ে বা আমাৰ কন্যা সন্তানে এই আঁচনিৰ সুবিধা ল'বলৈ সুযোগ পাব, যাতে নিৰ্বাচনৰ প্ৰক্ৰিয়া প্ৰপত্ৰৰ প্ৰক্ৰিয়া সুন্দৰভাৱে হৈ যায়, তাৰ বিষয়েও জিলা উপায়ুক্তৰ সন্মিলনীত আমি দীঘলীয়াকৈ আলোচনা কৰোঁ। আজি কেবিনেটে আমাৰ গুৱাহাটী উত্তৰ গুৱাহাটী যিখন দলঙৰ কাম চলি আছে, এই দলংখন আমাৰ যিটো প্ৰথম সিদ্ধান্ত আছিলে যে 2600 কোটি টকা প্ৰয়োজন হ'ব, আজি কেবিনেটে তাৰ এখন ৰিভাইজ এষ্টিমেট 3030 কোটি টকালৈকে বৃদ্ধি কৰিছে। আৰু ইয়াৰে 3030 কোটি টকাৰ ভিতৰত বেছিভাগ টকা নিউ ডেভেলপমেণ্ট বেংকৰ পৰা আহিব। ৰাজ্য চৰকাৰৰ শ্বেয়াৰ 164 কোটি টকা হ'ব। আৰু আমি আশা কৰিছোঁ যে 2025 চনৰ জুন মাহত আমি ষ্টেট যিখন গুৱাহাটী উত্তৰ গুৱাহাটীৰ ব্ৰিজ সেইখন আমি সম্পূৰ্ণ কৰিব পাৰিম। ইয়াৰ উপৰিও কেবিনেটে আজি স্কিল ইউনিভাৰ্চিটিৰ উপাচাৰ্যৰ যিটো ৰিটায়াৰমেণ্ট তাক 2 বছৰলৈ বৃদ্ধি কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰে। আৰু তাৰ কাৰণে আছাম স্কিল ইউনিভাৰ্চিটি বিধেয়কখন এইবাৰ সদনত উত্থাপন কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান, এই স্কিমটোত আমি 2 লাখ টকা কৰি এজন নিবনুৱা যুৱক যুৱতীক নিজৰ উদ্যোগ স্থাপন কৰাৰ বাবে আমি সহায় কৰিম। এনেকুৱা এটা আঁচনি আছিল। 1 লাখ ঘূৰাই দিব, 1 লাখ ঘূৰাই দিব নালাগে। তাৰে যিটো প্ৰথম পৰ্যায়ৰ ইণ্টাৰভিউ আছিলে, সেই ইণ্টাৰভিউটো সমাপ্তি হ'ল। এতিয়া 1:2 অৰ্থাৎ প্ৰথম বছৰ আমি 30,000 লোকক যুৱক যুৱতীক এই সহায়টো কৰিম। আৰু তাৰ পিছত আমি আৰু 70,000 ল'ৰা ছোৱালীক কৰিম দ্বিতীয় পৰ্যায়ত। প্ৰথম পৰ্যায়ৰ যিটো 30,000 ল'ৰা ছোৱালীক আমি সহায় কৰিম, আৰু 5 ছেপ্টেম্বৰত আমি এই ইণ্টাৰভিউটো সমাপন কৰিম। আৰু 30 ছেপ্টেম্বৰত আমি 30,000 যুৱকক 2 লাখ টকাৰ যিটো আঁচনি, সেই আঁচনিৰ অংশসমূহ আমি বিতৰণ কৰিম। আৰু জিলা উপায়ুক্তসকলৰ লগত এই বিষয়ে আমি ডিটেইল আলোচনা কৰিলোঁ, যাতে কোনো ক্ষেত্ৰতে ক'তো খেলি মেলি নহয়।